হেন দেখিছে নদৈত ৰহিৰত স্বৰ্গ পতিত ভৈলা হাত ভোক কৰি বাসুকি গধৰি সাগৰ মথিৰে লয়লা। এইখিনিতে লক্ষী স্বয়ম্বৰৰ কথাখিনি সমাপ্তি হ'ল আৰু দেৱতা দৈত্যসকলে আকৌ দুনাই সাগৰ মথিবৰ কাৰণে উদ্যত হ'ল। আগিৰিষিত কৰি সমাজ ভাগিলা দেৱ সমে পাছে উঠি সাগৰ মথিবে লাগিলা দুনাই পৰম মনত তুষ্টি। অনন্তৰে সি উঠিলা বাৰণী কমল উচনি ধন্যা শৰীৰৰ গন্ধ মধ্য যেন বাসে অৰূপে জগততে দেখি দৈত্যগণে ধৰিলা দেশনে মধ্যৰ গন্ধ কপাই দৈতে নিক বুলি হৰি হাত তুলি পথাৰিলা দেৱক এ হৰিৰ ইংগিত বুজি ব্ৰত পানী দিলা কিছু উত্তৰ দেৱাহুৰ নায়ক চিত মনে মথন্ত দুনাই সাগৰ বৰদোৱা নামে আছিলে নাম ভূমিক মধ্যত সাৰ কাষতে লোহিত সৰ্বগুণামিত ও স্বৰ্গে যেন উপমা নাহি যাৰ গ্ৰামেশ্বৰে ভৈলা ৰাজেশ্বৰ কায়স্থ কোনে প্ৰধান নিতে যাৰ ঘৰে বধিত পৰে চৰ্চা নাছিলে এইখিনি অকমান কৃষকৰ কথা অৱগত কৰিছে। তাতে গভীশ্বৰ ভৈলা শুই জবৰ কায়স্থ কুল প্ৰদীপ ব্ৰাহ্মণ সদন পাতিয়া সামন চলন্ত যাৰ সমী হয় কওক। এই লক্ষীৰ বিয়া সম্বৰ্ষণ হৈ গ'ল শুনিলোঁ বোলে তেওঁ বোলে দুৰ্বাসাৰ সাপতহে আপোনাৰ সাগৰত আছিলেহি কিন্তু বাকীবিলাক যি আকৌ ওলাল তেওঁ সেইবিলাক কাৰ সাপত আহিছে কাৰ সাপত আছিলে সাগৰৰ তলত নহয়নে বাৰু কাৰোবাৰ সাপত এইফালে সেইখিনি আচলতে নহয় হয় আপোনাৰতো হয় এতিয়া কথা হ'ল আচল কথা হ'ল মূল তত্ত্বটো মূল সাৰটো হ'ল লক্ষী মানে লক্ষী দুৰ্বাসাৰ সাপত সাগৰৰ তলিত আছিল আৰু কৃষ্ণ একেলা হ'ল গতিকে সাতে পাছে মিলি মাছৰ তেলেৰে মাছ ভাজি তেওঁ ভকতকো উপকাৰ কৰিলে আচলতে আমাকো উপকাৰ কৰিলে অমৃত খুৱাই তেখেতৰ এগৰাকীও পালে। গতিকে মূল কথাটো হ'ল লক্ষী গতিকে বাকীবিলাক বস্তুখিনি চাৰা কোৱাত সেইটো আনুষংগিক বুজিলোঁ। তাৰমানে লক্ষী যদি আচলতে সাপত আহিল উচ্চেশ্ব বা ঘোঁৰা আপোনাৰ এই কি কয় আছিল এই গৰুৰ কোন পক্ষী হয় এই উৰাবাৰ হাতী এইবিলাক কাৰ সাপত আহিছিল কোনে সাপ দিছিল তেওঁলোকৰ সাপত আমাৰ ইয়াতে সেই বস্তুটো হেৰি হোৱা নাই ভাগৱত সেইটো কথা যোৱা নাই ভাগৱত অকল লক্ষী কেনেকুৱা সেইটোহে কথা কৈছে তাৰমানে কাহিনীৰ শেষত যায় লক্ষী হেৰিটো মূল বস্তুটো সাগৰ মথাৰ আচল কাৰণটো কি লক্ষী উদ্যান সাগৰৰ তলত শামুকৰ পৰা ভিতৰ কৰি শংখত লাগি মই বুজাত ভুলিছোঁ দেই প্ৰভু কাৰণ যদি লক্ষী যদি অভিশাপত আহিল তেনেহ'লে বাকীবিলাক অভিশাপত পিতিত ভকত বৈৰত ভকত ভূমিক ৰসুৰামণি তাহানে হততি আতিহি কুমতি ভাগৱত অনুসৰি কৃষ্ণৰ কি কৰে কায়স্থ শংকৰে ৰচিলা পদ তুল প্ৰিয় মহাভাগৱত ধাৰক কোনে তত বুজিবে সমুদায় নৈলে যেন মতি ৰচিলো সম্প্ৰতি ঔপদয়া দৰ্শক চাই বুজি অভিপ্ৰায় দিলো ঠাই ঠাই কিছু খাইবৰ সজিবা অবিচাৰিতাক হঠাতে আমাক নিন্দা বাণী নুবুজিবা
বৰকৰ নিলোক ভাল সুগণৰ শুৱে গড়ে শুৱা গড়ে জালি দিব পুষ্প আনি চপক মালতী অতাক মজুৰি গাঁঠে গতিকে লিখকে কৈছে যে আচলতে যিখিনি বস্তু মই দিব লাগে বা ক'ব লাগে গোটেইখিনি কথা কৈছোঁ যদিও ইয়াৰ মাজত মই অলপমান কাইবিকে সুধিছোঁ যেনেকুৱাকে অকণমান কি কৈছে যদিও বৰধুনীয়া পুষ্প ভাল পুষ্প থাকিলেও যদি মালিজন ভাল হয় তেনেহ'লে তাৰ মালাডাল অতিকে সুন্দৰ হয় ঠিক তেনেকুৱাকে মই অকণমান ৰস খুৱাই দিছোঁ যাতে মানুহখিনিয়ে শুনি ভাল পায় এৰা বিখল হুৱে বৃষ্টি জল তাক নজনে বাচে ও কৃষ্ণৰ কথা বলিব বঢ়া তাপ মহাবলয়া নমো নমো হৰি গুচায়ো সংহৰি সংসাৰৰ দুখ হৰি গতি মতি হৰিত ভকতি অজমে জমে মূৰ এনেকুৱাকে নিজৰ হাতখনত প্ৰভু ভগৱন্তক দৰ্শন কৰি ভূমিত এটা সেৱা ধৰি আগতে তাৰ পাছতে মাটিত শৰণ দিব লাগে আৰু কৈছে শৰণ জানে মৰণত খাই খেদি কৰি তালৈকে লৈ যায় গতিকে আমি ওলাই আহিছো আমি ঘৰ পাওঁ নে নাপাওঁ একমাত্ৰ শৰণেহে জানে গতিকে সেইকাৰণে শৰণ দুখনত সেৱা কৰিব দিছে আৰু নিজৰ হাত জগন্নাথ সেইভাৱেৰে আমাক প্ৰথম যাত্ৰা বিচিনাৰ পৰা নামোতে এই যাত্ৰাটো আৰু এই যাত্ৰাখিনি কৰাৰ পাছত আমাৰ আৰু বহুত ভয় নাথাকে কিয় নাথাকে কাৰণ আমি তেখেতক অৰ্পণ কৰিলে নহয় প্ৰভু মাল্লি প্ৰভু বাচুৱে জানো ঠিক তেনেকুৱাকৈ আমি তেখেতক অৰ্পণ কৰি ৰাতিপুৱাৰ কামখিনি যদি আৰম্ভ কৰোঁ তেনেহ'লে আমাৰ বিশেষ একো অসুবিধা নহয় বুলি ভাগৱতৰ পৰা আমি শুনি পাইছোঁ এই শুনা সৰ্বজনে একচিত মনে অষ্টম কন্ধৰ কথা ঐ আল জালৱেদি ডাকি বোলা হৈ অচলিও বৈকুণ্ঠ কথা অন্তকে পাইলে কয় আমাক ৰক্ষা কৰা হৰি